অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁ চব প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে, কাৰণ তেওঁ ৰাজনৈতিকভাৱে এই কথা বতৰাবিলাক কৈ আছে। তেওঁৰ হাতত কোনো তথ্য নাই আৰু মুকলিকে মই তেওঁক আহ্বান জনাইছো যে তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। কাৰণ আজিৰ দিনত আপোনালোকে জানে অখিল গগৈৰ লগত শিৱসাগৰ কোনো ভোটাৰ ৰাইজ নাই। যোৱা 5 বছৰে অখিল গগৈ কি কৰিলে, শিৱসাগৰ সমষ্টিটো মান সন্মান ক'ত পেলালে আপোনালোক সকলোৱে জানে। যে আজি বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰে ভিতৰে যিবিলাক তেওঁ যিবিলাক কথা বতৰা কৈ আছে, কাৰণ বিধানসভাত অকল চিঞৰিলে সমস্যা সমাধান নহয়। প্ৰত্যেকটো কথা শাসকীয় দলক বিৰোধিতা কৰাটোৱে লক্ষ্য হয়তো এজন বিধায়কৰ হ'ব নোৱাৰে। গতিকে আমাৰ ইয়াৰ আগতেও বহু বিধায়ক শিৱসাগৰৰ পৰা আছিলে, তেওঁ যিখিনি কাম কৰিছে তাতকৈ হয়তো বহুত কাম তেওঁলোকেও কৰিছিলে শিৱসাগৰৰ কাৰণে। আজি তেওঁ বেলেগৰ ভেটিৰ ওপৰত থিয় হৈ তেওঁলোকে নাচ দি আছে। অখিল গগৈ আজি আমুকটো তেওঁ আনিলে, তামুকটো তেওঁ আনিলে, তেওঁতো ইয়াত একোৱে কৰিব এতিয়ালৈকে কৰা নাই। এজন তেওঁ বিৰোধী বিধায়ক, চৰকাৰে তেওঁক কোনো সুবিধা দিয়া নাই। চৰকাৰৰ ফালৰ পৰা আমাৰ শিৱসাগৰ জিলাখনৰ প্ৰতি লক্ষ্য ৰাখি 2-4টা কাম আমাৰ চৰকাৰে ইতিমধ্যে হাতত লৈছে। যেনেকে আমাৰ এটা শিৱসাগৰ ৰাইজৰ দাবী আছিলে যমুনাখন চফা কৰিব লাগে। অখিল গগৈ বিধায়ক হোৱাৰ আগতে এই পুঁজি শিৱসাগৰলৈকে আহিছিলে, কাম কৰোঁতে পলম হৈছে। আপুনি যেহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু আপুনি কংগ্ৰেছৰ বা বিশেষকৈ বিৰোধী ঐক্যৰ আপুনি মুখ্যমন্ত্ৰীৰো প্ৰাৰ্থী, হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনীতি আমি সকলোৱে দেখিছোঁ, তেওঁ কিমান এই ক্ষেত্ৰত পাকৈত। ৰাজ্যৰ ৰাজনীতিত তেওঁ এটা দীঘলীয়া সময় থকাৰ কাৰণে তেওঁ গোটেই নখ দৰ্পণত গোটেইবিলাক সমষ্টি। আপোনাৰ ক্ষেত্ৰত আমি এতিয়া মন কৰিছোঁ যে একদম নিৰ্বাচনৰ প্ৰাক্ষণতো ভূপেন বৰাৰ নিচিনা, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহে আপোনাক এৰি থৈ পেলাই বিজেপিত যোগদান কৰিছে আৰু তেওঁলোক যোগদান কৰাই নহয়, তেওঁলোক প্ৰাৰ্থী হৈছে। আজিৰ দিনটোত আপুনি নিজেই সভাপতি, আপুনি নিজে প্ৰাৰ্থী, আপুনি নিজেই চাগে এতিয়া ষ্টাৰ কেম্পেইনাৰ আৰু গোটেই কেম্পেইনিং কমিটিৰ চেয়াৰমেনজনেই যিহেতু গুচি গ'ল, গতিকে আপুনি নিজেই চাগে এতিয়া কেম্পেইনিং কমিটিৰো মোটামুটি অঘোষিত চেয়াৰমেন, আপুনিয়ে গোটেইখিনি কৰিব লাগিব। নিজৰ কংগ্ৰেছ দলটোক কৰাৰ উপৰিও আপুনি মিত্ৰ দলৰ মুৰব্বী হিচাপে আপুনিতো অজাপ, ৰাইজৰ দল, বামপন্থী এখেতসকলৰো চাগে আপুনি সহায় কৰাকে আপুনি নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব লাগিব। সম্ভৱ হ'বনে ইমান কম সময়ত? এতিয়া চাওক, আপোনাৰ কোৱাৰ দৰে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে যে যথেষ্ট জ্ঞানী মই নাভাবোঁ। তেওঁ 2-3টা অস্ত্ৰ আছে আৰু সেই অস্ত্ৰৰ বাহিৰে তেওঁ আৰু বেছি ৰাজনৈতিক তেওঁৰ কিবা জ্ঞান আছে মই নাভাবোঁ। তেওঁ প্ৰথম অস্ত্ৰ হ'ল যে শ্লিপাৰ চেল লগোৱা, বি টিম লগোৱা। তো প্ৰত্যেক দলৰ ভিতৰত, অগপ দলৰ ভিতৰত, আমাৰ দলৰ ভিতৰত, UDFৰ ভিতৰত নিজৰ মানুহ লগাব। পিছত গৈ যেতিয়া সুবিধা হৈ তেওঁলোকৰ এক্সপায়াৰী যেতিয়া হৈ যায়, সেইখিনি মানুহ বিজেপিলৈ লৈ আনিব বা অগপ দললৈ লৈ যাব। এইটো ইয়াত নতুন কথা কি? মই নিজৰ 2 বছৰ আগৰ নিৰ্বাচনত, লোকসভা নিৰ্বাচনত একে কথা দেখিলোঁ যে মোৰ লগত যি সোঁহাত বাওঁহাত যিদৰে ঘূৰি আছিল, তেখেতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলক যোগদান কৰালে। নতিজা কি হ'ল? নতিজা আমি প্ৰায় 1.5 লাখ ব্যৱধানত কংগ্ৰেছ দল যোৰহাটৰ ভিতৰত জয়লাভ হ'ল। এতিয়াও একে অস্ত্ৰ, নতুন একো নাই। এতিয়া তেওঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াক তেওঁলোকে লৈ গৈছে। এইটো হ'ল এটা অস্ত্ৰ। ইয়াৰ মই নাভাবোঁ, মই ৰঙানদী সিদিনা গৈ আহিলোঁ, লখিমপুৰ জিলা গৈ আহিলোঁ, মোক কংগ্ৰেছ দলটো দুৰ্বল হোৱা নাই। আমাৰ কংগ্ৰেছ দল লখিমপুৰ জিলাত আৰু শক্তিশালী হ'ল। আমি সময় সুবিধা লৈ জয়ন্ত খান ডাঙৰীয়াৰ ৰঙানদীত আমাক যোগ কৰাৰ পিছত ৰাম নাৰায়ণ ভূঞা আজি তাতে বিহপুৰীয়াত আছে, নাওবৈচা ডক্টৰ জয়প্ৰকাশ দাস আছে, লখিমপুৰৰ গণবুঢ়াগোহাঁই ডাঙৰীয়া আছে। সময় সুবিধা লৈ কংগ্ৰেছ দল আজি লখিমপুৰ জিলাত আগতকৈ আৰু বেছি শক্তিশালী।
এতিয়া আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কৈছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তাত গ'ল, কিন্তু যিদৰে আজি কাটিগড়া সমষ্টিত অমৰ জৈন ডাঙৰীয়া আহি আজি কাটিগড়া এজন স্থানীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ পৰা থিয় দিছে, কিয়নো কাটিগড়া মানুহবোৰ বিচাৰে এজন স্থানীয় ব্যক্তি। আৰু বিজেপি দলে আমাৰ পৰা লৈ যোৱা কমলক্ষ পুৰকায়স্থ দেৱত কাঠিগড়াত আজি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে কৰিছে উত্তৰ কৰিমগঞ্জৰ পৰা। বিপৰীত আজি আমাৰ নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী হয় এজন উচ্চ শিক্ষিত ডিমা হাছাওৰ এগৰাকী মন্ত্ৰী, এগৰাকী নেত্ৰী। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিমা হাছাওত যে তেওঁলোকৰ ভূমি লৈ যে নীতি কৰি আছে, কিনা বেচা যে নীতিবোৰ কৰি আছে, তাৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে আজি তেওঁ টিকেটৰ পৰা বঞ্চিত হ'ল। তেনেদৰে এজন সাহসী নেত্ৰীক আজি আমি ইয়াত লৈছো, আমি আৰু মই ভাবো সবলে হৈছো। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় অস্ত্ৰ কি নিজৰ লগত নিজৰ দৰে মানুহবোৰ একত্ৰিত কৰা। নিজৰ দৰে মানে দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিফুত তুলিৰাম ৰংহাং ডাঙৰীয়া, বাৰাকত কৌশিক ৰায় ডাঙৰীয়া, উত্তৰ অসমত অশোক সিংঘল ডাঙৰীয়া, নামনি অসমত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মধ্য অসমত পীযুষ হাজৰিকা ডাঙৰীয়া, উত্তৰ অসমত মানৱ ডেকা ডাঙৰীয়া। এনেদৰে মানুহবোৰ তেওঁলোকে একত্ৰিত কৰি এটা গেং, এটা কাৰ্টেল বনায়, এটা চিণ্ডিকেট বনায়। অসমৰ ৰাইজে আজি এই কাৰ্টেলৰ বিৰুদ্ধে, অসমৰ ৰাইজে এই ৰাজনৈতিক পলিটিকেল চিণ্ডিকেটৰ বিৰুদ্ধে। তো ইয়াত তেওঁলোকৰ নিজকে তেওঁলোকে ক্ষতি কৰি আছে। আৰু আজিৰ তাৰিখত বিজেপি দলটোক তেওঁ যিদৰে দুৰ্বল কৰি গৈছে, এই নতুন কংগ্ৰেছৰ পৰা লৈ বিজেপি দলটোক ভিতৰত সোমাই তেওঁ বিজেপি দলৰ দুৰ্বল কৰি গৈছে। আৰু যদি প্ৰশাসনিকভাৱে চাওঁ, আজি কি তেওঁ এচিভমেণ্ট, আজি আৰ্থিক আমাৰ ঋণ আমি প্ৰায় 2 লাখ কোটি টকা, ঘৰত এজন ল'ৰা জন্ম বা ছোৱালী জন্ম হ'লে 50 টকাৰ বোজা, শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত মানৱ 50,000 বোজা, শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত আজি ভাৰতৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত অসমৰ তালিকা, মদৰ সমস্যা বৃদ্ধি, ড্ৰাগছৰ সমস্যা বৃদ্ধি, মহিলাৰ প্ৰতি অপৰাধ বৃদ্ধি। ক'ত তেওঁ দক্ষতা মই প্ৰমাণটো মই দেখা পোৱা নাই। নৱ প্ৰজন্মৰ যুৱকসকল আজি জল জীৱন আঁচনি লোৱা এটা সংকল্প বা এটা সপোন দেখিছে যে আমিও চৰকাৰী ঠিকাত সোমাই নিজৰ ঘৰৰ উপাৰ্জন সৃষ্টি কৰিম। সেই আঁচনিটো চলাব নোৱাৰিলে। সেই আঁচনি যিদিনা নিজৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বহাই দিলে, হাজাৰ হাজাৰ যুৱকসকলৰ বিল সেইদিনা পেণ্ডিং হৈ গ'ল আৰু বহুতৰ ঘৰ আজি তাৰিখত চলিব হৈ থকা নাই। চৰকাৰী বিষয়াসকলক তেওঁ ইমান বেয়াকে তেওঁ ব্যৱহাৰ কৰে, তেওঁলোকৰ মনোবল নাই। আৰক্ষীৰ পৰা ডক্তৰ লৈ প্ৰশাসনৰ একদম মানে উচ্চ স্তৰৰ অফিচৰ পৰা তলৰলৈকে আজি সকলোৱে কয় যে আজি তাৰিখত প্ৰশাসনৰ কাৰ্যালয়ৰ ভিতৰত, চাৰ্কল অফিচৰ ভিতৰত এতিয়া কমিশ্যন লোৱা এতিয়া বৃদ্ধি পাইছে, ওপৰৰ পৰা হেঁচা আহিছে। তো তেওঁ না প্ৰশাসনিকভাৱে দক্ষ, না তেওঁ ধন বল বাহুবল বাহিৰে কিবা এটা তেওঁৰ ৰাজনৈতিক কিবা চিন্তাধাৰা, অসমলৈ কিবা বহল চিন্তাধাৰা আছে। তো মই প্ৰথমতে আপোনাৰ প্ৰশ্নত যে আপুনি যি ৰাজনৈতিক পুৰস্কাৰ দিলে, মই সেই পুৰস্কাৰ দিবলৈ বিচৰা নাই। যিদিনা তেওঁৰ পৰা আপুনি পইচা আঁতৰাই দিয়ে আৰু যিদিনা তেওঁৰ পৰা ক্ষমতাৰ তাজ তেওঁৰ পৰা আঁতৰাই দিয়ে, বিৰোধী দলৰ ৰাজনীতি কৰি চাওকচোন। গৌৰৱ গগৈ, আপুনি যিটো কথা কৈছে মই লাষ্টত কওঁ, তেওঁ ৰাজনৈতিকভাৱে ইমানে পৰিপক্ক, বিৰোধী ৰাজনীতি কৰি মই চাওকচোন কিমান তেওঁ পৰিপক্ক মই চাওঁ। য'তে শাসন তাতে বাগৰিব, সেইটো কি ৰাজনৈতিক তেওঁ নৈতিকতা থাকিল বা সাহস থাকিল? বিজেপি এৰিব যদি বিজেপি কাইলৈ গৈ চৰকাৰৰ পৰা গুচি যায়, তো কি পৰিপক্ক? যদি এনেকে পলাই থাকে, এইটোতো পৰিপক্কতা নহয়, সেইটো নৈতিকতা নহয়, সেইটো সাহস নহয়, সেইটো শক্তি নহয়, এইটো এটা দুৰ্বলতা। মই পুৰস্কাৰ নিদিওঁ। পিছত আপুনি যিখিনি কথা ক'লে হয়, যথেষ্ট দায়িত্ব আমাক দিয়া গৈছে। মই দলৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞ আৰু ইতিমধ্যে দলৰ নেতৃত্বই যথেষ্ট আমাক সমৰ্থন জ্ঞাপন কৰিছে। কেণ্ডিডেট বাছি দিয়া ক্ষেত্ৰৰ পৰা আমাৰ নিৰ্বাচনী ইস্তিহাৰৰ ক্ষেত্ৰত আৰু ৰাইজ যিদৰে ওলাই আহিছে, আমি ৰাজনীতিবিদ, আমি ৰাইজৰ মাজত থাকোঁ, ৰাইজৰ পৰা আমি সাহস পাওঁ, ৰাইজৰ পৰা শক্তি পাওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক দুৰ্বল কৰিব নোৱাৰে, বিজেপি আমাক দুৰ্বল কৰিব নোৱাৰে, কিন্তু ৰাইজৰ বিশ্বাস আমাৰ ওপৰত যদি কমি যায় তেতিয়া আমি দুৰ্বল হয়। আজি তাৰিখত ৰাইজৰ বিশ্বাস আমাৰ ওপৰত কমি যোৱা নাই, ৰাইজৰ আশা বিশ্বাস মৰম বৃদ্ধি পাইছে। সেইকাৰণে এই গোটেইখিনি ঘটনাক্ৰম পিছতো কংগ্ৰেছ দল আৰু সবল হৈছে। ঠিক আছে বাৰু, ধন্যবাদ। যে একচেটিয়া হ'ব, আজি তেওঁলোকে লাহে লাহে গম পাইছে যে অসমৰ ভিতৰত এটা হিউজ মেছিভ আণ্ডাৰ কাৰেণ্ট আছে। মানুহবোৰ ইমান দিনলৈকে
চৰকাৰী আঁচনি নোপোৱাৰ ভয়ত তেওঁলোকে নিজৰ কথাবোৰ মুকলিকৈ ক'বলৈ ভয় কৰিছিল। কিন্তু এতিয়া মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত এতিয়া চৰকাৰ হৈ থকা নাই। মুখ্যমন্ত্ৰী এতিয়া আৰক্ষীসকলক নিজৰ ব্যক্তিগত ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া বাস্তৱ ৰাইজৰ মুখখনটো খুলিছে। যি কথা আপোনালোকে যোৱাকালি কংগ্ৰেছৰ বিভিন্ন প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দেখা পালে, এতিয়া বিজেপিয়ে গম পাই গ'ল কি নহয়, বাস্তৱভাৱে নিৰ্বাচন একচেটিয়া নহয় বা তেওঁলোকৰ পক্ষত নহয়। এইবাৰ নিৰ্বাচন ৰাইজে খেলিব আৰু ৰাইজে জিকিব আৰু পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী গাদীটো এৰিব লাগিব। আমি বিভিন্ন মণ্ডলৰ আমাৰ মণ্ডলৰ কৰ্মী, স্থানীয় ৰাইজ, স্থানীয় সংগঠনবোৰ, সমাজ সেৱকসকল, বয়োজ্যেষ্ঠসকলক ওচৰৰ পৰা লগ পাই কিছু সাংগঠনিক কথা ওপৰত আলোচনা কৰাৰ লগে লগে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ সুপৰামৰ্শ ল'বলৈ এটা প্ৰচেষ্টা। আমি কোনো ধৰণৰ বিশাল সভা আমি কৰিবলৈ বিচৰা নাই। আমি চুকে কোণে সোমাই মানুহৰ কথাবোৰ জানিবলৈ বিচাৰোঁ আৰু তৃণমূল সংগঠনৰ কৰ্মীখিনিৰ লগত লৈ পৰৱৰ্তী দিনৰ ৰণকৌশল তৈয়াৰ কৰিবলৈ বিচাৰোঁ। অকণমান যদি আমি সাহস গোটাব পৰা হ'লে আজি সেই শিল্পীজনে ন্যায় পাই গ'লহেঁতেন, যোনজনে আমাৰ কাৰণে বহুতখিনি কৰিছিল। সেই গাইজটো আজি আমি বহুত হেপী, কাৰণ আমি ফ্ৰীকৈ আঁচনি পইচা পাইছোঁ আৰু আঁচনি পইচা পাই পৰা ফূৰ্তিত সকলো পাহৰি গ'লোঁ। মানে কোন দাদা কোন আছিলে আৰু জাষ্টিচ কি মানে বাদ দিয়ে, আমাৰ নিজৰ ঘৰখন চলিলেই হ'ল ন। বাট আমি এইটো কথা পাহৰি গ'লোঁ যে তেখেতে কি কৰা নাছিলে আমাৰ কাৰণে। জুবিন দাই বলীউডখন এৰি থৈ আহিছিলে, যোনখনত যাবলৈ মানুহ পাগল হৈ থাকে অসমৰ পৰা। বাট তেখেতে সেইখন এৰি অসমলৈ আহিছিলে, অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো উঠাবলৈ। তেখেতে কি কৰা নাছিলে আমাৰ কাৰণে। তেখেতে অসমখনক নিজৰ বুলি ভাবিছিলে। তেখেতে যিমান মানুহ আছে নিজলৈ 1 টকাও নাৰাখি সকলোকে সহায় কৰিছিল তেখেতে। আৰু যিয়ে নহওক বহুতখিনি কৰিছিল। আৰু তেখেত আমাৰ মাজত নাই আৰু আমি কি কৰি আছোঁ, আঁচনিৰ ওচৰত ঘূৰি আছোঁ, জিন্দাবাদ চিঞৰি আছোঁ, পাহৰি গ'লোঁ মানে সকলো চেছ। যদি আপুনি ৰিয়েলি জুবিনদাৰ অনুৰাগী হয় তেনেহ'লে এবাৰ লিখিব নালাগে জাষ্ট ফৰ জুবিনদা, কৰিব লাগে, সাহসকণ আনিব লাগে। এদিন ৰিয়েলাইজ কৰিব যে অকণমান যদি আমি সাহস গোটাব পৰা হ'লে আজি সেই শিল্পীজনে ন্যায় পাই গ'লহেঁতেন, যোনজনে আমাৰ কাৰণে বহুতখিনি কৰিছিল। যিহেতু আমি এতিয়ালৈকে ন্যায় পোৱা নাই আৰু বিচাৰোঁ ন্যায় পাবলৈ। অসমৰ আটাইতকৈ বেছি হত্যা কৰা মানুহজনৰ প্ৰতিদ্বন্দ্বিতাত যদি ভয় খাওঁ, তেতিয়াহ'লে মই সৰব বা সাহসী বিধায়ক বুলি কোৱাৰ ধৃষ্টতাই নাথাকিব। মই যদি হিমন্ত বিশ্ব শৰ্মাক আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ বুলি ক'ব পাৰোঁ, সন্মুখত ৰঙা চকু দেখুৱাই আপোনাক পুলিচে পিটন দিয়াটো মনত আছেনে নাই বুলি যদি ক'ব পাৰোঁ, মইনো বাৰু জয়ন্ত হাজৰিকা বা কি কয় আপোনাৰ কুশল দুৱাৰীলৈ ভয় কৰিম নেকি কওক? শংকিত হোৱাৰ কথাটো বাদ দিয়ক। কিন্তু শিৱসাগৰৰ নিচিনা উচ্চ শিক্ষিত কি কয় আমাৰ যে LP স্কুলবিলাকত যে পাতে কি কয় গুণোৎসৱত শিৱসাগৰ সদায় 1 নম্বৰ হয়। অসমৰ শিক্ষা ক্ষেত্ৰত সদায় শিৱসাগৰ 1 নম্বৰ। শিক্ষিতৰ হাৰ শিৱসাগৰত নাম্বাৰ 1। সেই শিক্ষিত উচ্চ শিক্ষিত শিৱসাগৰবাসীয়ে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক বাৰু তেওঁলোকৰ প্ৰতিনিধি ৰূপে নিৰ্বাচিত কৰিব নেকি? আপোনালোকে নিজে ভাবকচোন। সেইকাৰণে আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক শিৱসাগৰৰ ওপৰত জাপি দি বিজেপিয়ে কি দেখুৱাব খুজিছে? তেওঁলোকে শিৱসাগৰবাসীক অপমানিত কৰা নাইনে? গতিকে আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক শিৱসাগৰবাসীৰ মানুহৰ মূৰৰ ওপৰত জাপি দি মোক কি শংকিত কৰিব আপোনালোকে নিজে কওক। মই ভাবোঁ যে আপোনালোকে নিশ্চিত থাকক। দুটা বস্তু তুলনা কৰকচোন। যোৱা 5 বছৰত মই অসমৰ দ্বিতীয়টো ডাঙৰ বিজেপি চৰকাৰৰ দ্বিতীয়টো ডাঙৰ আটাইতকৈ ডাঙৰ প্ৰকল্প ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ প্ৰকল্প আনিলোঁ। যোৱা 5 বছৰত 205 কোটি টকাৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বানপানী মুক্ত কৰিবৰ কাৰণে প্ৰজেক্ট আনিলোঁ। শিৱসাগৰ টাউনৰ পানী যোগানৰ কাৰণে মই 70 কোটি টকাৰ প্ৰজেক্ট আনিলোঁ। শিৱসাগৰ গাঁওবিলাকত মই 366টা পানী যোগান প্ৰকল্প JJM প্ৰজেক্ট বহুৱালোঁ। শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, সেইটোও বনালোঁ। শিৱসাগৰ চাৰ্কিট হাউচটো ভগা আছিলে, সেইটোও বনালোঁ। এটা এটাকৈ মই 15টা প্ৰজেক্ট আনিলোঁ। কুশল দুৱাৰীয়ে যোৱা 10 বছৰত MLA হৈ ডিমৰ কাৰণে কেইটা প্ৰজেক্ট আনিলে এবাৰ সুধি দিয়ক। প্ৰদীপ হাজৰিকা দাদাই যোৱা 20 বছৰত MLA হৈ আমগুৰিৰ কাৰণে কেইটা প্ৰজেক্ট আনিলে আপোনালোকে সুধি দিয়ক। গতিকে যি মানুহে একোৱে কাম কৰিব নোৱাৰে আৰু বিধানসভাতো মাত পাতিব নোৱাৰে আৰু বিধায়ক শব্দটোৰ অৰ্থটোও বুজি নাপাব, কুশল দুৱাৰীক যদি আপুনি সোধে যে বিধায়কৰ কাম কি, লেজিছলেচাৰ এই বানানটো এবাৰ ক'বচোন কুশল দুৱাৰী।
কুশল দুৱাৰীক সুধিবলৈ ক'বচোন যে বিধায়ক মানে কি। বিধায়কে যে বিধান ৰচনা কৰে, বিধায়কে বিধান ৰচনা কৰাৰ আগত, আইন হোৱাৰ আগত যিটো ড্ৰাফ্ট থাকে সেইটোৰ নাম কি বুলি সুধি চাবচোন আপোনালোকে। ইংৰাজীত এদিন কুশল দুৱাৰী, আমাৰ বিধায়কবিলাকৰ কাম কি, মূলতঃ আইন এখন ৰচনা কৰা নহয় জানো। ইংৰাজীত আইন ৰচনা কৰিব পাৰিলেহে এজন বিধায়ক হ'ব পাৰে। কুশল দুৱাৰীৰ মূৰটো যদি আপোনালোকৰ ঘৰটোৰ ৱালত যদি মাৰিও দিয়ে, তেতিয়াহ'লে কুশল দুৱাৰীৰ মূৰৰ পৰা এখন ইংৰাজীত আইন ওলাই আহিব নেকি বাৰু? আপোনালোকে নিজে কওকচোন। সেইজন মানুহক বিধায়ক পদৰ কাৰণে বিজেপিয়ে উলিয়াই দি মোক যদি কয় যে তুমি ভয় খাইছা নেকি, তেতিয়াহ'লে মই ক'ম ভয়ৰ সংজ্ঞা আমি বদলাব লাগিব। এটা সময়ত পৰিৱৰ্তনৰ নাম লৈ চৰকাৰত অধিষ্ঠিত হ'ল। এতিয়া মানুহে পৰিৱৰ্তন বিচৰা নাই আৰু তেওঁলোকৰ পৰা পৰিত্ৰাণ বিচাৰিছে। হিতাধিকাৰী আঁচনিৰ পইচা ৰাইজৰে পইচা, আমাৰ কৰ কাতলৰ পইচা। বেলেগ বেলেগ ৰঙৰ ব্লাউজ পিন্ধাই, বেলেগ বেলেগ শাৰী বা মেখেলা চাদৰ পিন্ধাই তেওঁলোকক যিটো দীঘলীয়া অত্যাচাৰ যিটো কৰে, চৰকাৰী আঁচনি বা চৰকাৰী প্ৰচাৰ চলোৱাৰ গোটেই কাম কাজত তেওঁলোকক যি ধৰণে ব্যৱহাৰ কৰা হৈছে, এইটো নাৰী জাতিৰ প্ৰতি অপমান। এইটো এটা ৰেগিঙৰ নিচিনা বস্তু। এটা যাবই লাগিব, নহ'লে কাটি দিম, এনেকুৱা ক'ৰবাত হ'ব পাৰে নেকি? আৰে পইচা আমাৰে দি আছে, কৰিবই পাৰে। নিৰ্বাচনত ভোট যুদ্ধ হ'বই। মই জনগণে নিৰ্ণায়ক ভূমিকা ল'ব, মই এইটো সদায় বিশ্বাস কৰোঁ। আমি আৰু জনতাৰ যিটো শক্তি, সেইটোক আমি সদায় হিৰত লৈ আমি কাম কৰি আছোঁ। জনতাই নিৰ্ণয় কৰিব আচলতে ৰাজনৈতিক ভৱিষ্যত কাৰ পক্ষত আহে। যদি আমাৰ প্ৰতি জনগণৰ তেওঁলোকৰ যদি আস্থা ভালপোৱা আছে, নিশ্চিতভাৱে তেওঁলোকে আগবঢ়াই দিব এটা পৰ্যায়লৈ। কাৰণ অত দিনৰ পৰা দেখি আহিছে যে আমি কি কৰিবলৈ চেষ্টা কৰিছোঁ। আজিও অসমবাসী ৰাইজৰ প্ৰতি, খোৱাং সমষ্টিৰ প্ৰতি আমাৰ এটা সমৰ্পিত মন আছে। আমি খোৱাঙৰ সমস্যাৰে জৰ্জৰিত খোৱাং আমি দেখিছোঁ। যদি কোনোবাই ৰাস্তা যিটো 4 লেনযুক্ত ৰাস্তাৰ চিকমিকীয়া পৰিৱেশ দেখিছে, আমি কিন্তু নাহৰণি বা হালধিবাৰীৰ ভিতৰৰ অঞ্চলৰ বেয়া ৰাস্তাৰ কদৰ্য ৰূপ, বোকাৰে কদৰ্য হৈ থকা ৰাস্তা ঘাট আমি দেখিছোঁ। ৰাইজে বিচাৰি থকা বাঁহৰ আৰু কাঠৰ দালঙৰ পকীকৰণ আজিলৈকে নাই হোৱা, সেইটোও দেখিছোঁ। আমাৰ গাঁৱৰ কৃষকে পাব লগা প্ৰাপ্য যিটো অধিকাৰ, যিটো শস্যৰ দাম পাব লাগে, 3টা খেতি কৰিব পৰা সুবিধা পাব লাগে, জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগে, সেইটোও আমি যে ইয়াত হোৱা নাই এই কথা আমি দেখিবলৈ পাইছোঁ। শীতলীকৰণৰ ব্যৱস্থা নাই। গাঁৱৰ মানুহ ধনী কৰিবৰ কাৰণে বাগানৰ মানুহৰ তেওঁলোকৰ প্ৰয়োজনীয় যিবোৰ কথা বতৰা, তেওঁলোকৰ 351 টকা দিন মজুৰি, বাগানৰ কোৱাৰ্টাৰবোৰৰ উন্নয়নৰ কথা বতৰা, তাৰ স্বাস্থ্যসেৱা, বাগানত শিক্ষা, এইবোৰ যে নাই হোৱা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ যে হোৱা নাই, এইবোৰ নিৰ্বাচনৰ আগতে দিম বুলি প্ৰতিশ্ৰুতি দিছিল। যিসকল জনজাতি আছে তেওঁলোকৰ অধিকাৰো যাতে সুৰক্ষিত হোৱা নাই, এই কথাবোৰ আমি বুজি পাইছোঁ আৰু সেই কথাবোৰ ৰাইজেও বুজি পাইছে। এটা সময়ত পৰিৱৰ্তনৰ নাম লৈ চৰকাৰত অধিষ্ঠিত হ'ল। এতিয়া মানুহে পৰিৱৰ্তন বিচৰা নাই আৰু তেওঁলোকৰ পৰা পৰিত্ৰাণ বিচাৰিছে। পৰিত্ৰাণ বিচৰাৰ মানুহৰ চিন্তাৰ যিটো লহৰ বা ধুমুহা, সেইটো লাহে 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 চুনামি হ'বলৈ গৈ আছে। মই সেই আশাটো দেখিছোঁ। যিমান তেওঁলোকে অহংকাৰ নকৰক লাগিলে, আত্মবিশ্বাসী হৈ নাথাকক লাগিলে, যিমান জনকল্যাণকামী আঁচনি, তাৰমানে হিতাধিকাৰী আঁচনি যিমান নিদিয়ক লাগিলে, ৰাইজে বুজি পাইছে যে হিতাধিকাৰী আঁচনি দিছে মানে তেওঁলোক বিজেপি দলৰ দাস বা গোলাম নহয়। হিতাধিকাৰী আঁচনিৰ পইচা ৰাইজৰে পইচা, আমাৰ কৰ কাতলৰ পইচা, আমাৰ খাজানাৰ পইচা, আমাৰ ইলেক্ট্ৰিচিটি বিলৰ পইচা, আমাৰ পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ পইচা। গতিকে এই পইচা আমাকে দিছে, এইটো আমি প্ৰাপ্য অধিকাৰ। আমি যদি কোনোবাই নাই পোৱা তেওঁকো দিব লাগে। কোনোবাই নাপাবলগীয়া মানুহক কেৱল বিজেপি কৰাৰ নামতে যদি দিছে তেওঁক কাটিব লাগে, এইটো ৰাইজৰ মনৰ দাবী। কিন্তু আমি সেইকাৰণে কৈছোঁ যে আমাৰ চৰকাৰ বিৰোধী যেতিয়া চৰকাৰ হ'ব, তেতিয়া এনেকুৱা এই গোটেই কথাবোৰৰ ক্ষেত্ৰত আমি ন্যায় দিম। আমি কেতিয়াও হিতাধিকাৰী দিয়াৰ নামত মানুহক এনেকৈ বেলেগ বেলেগ ৰঙৰ ব্লাউজ পিন্ধাই, বেলেগ বেলেগ শাৰী বা মেখেলা চাদৰ পিন্ধাই তেওঁলোকক যিটো দীঘলীয়া অত্যাচাৰ যিটো কৰে, চৰকাৰী আঁচনি বা চৰকাৰী প্ৰচাৰ চলোৱাৰ গোটেই কাম কাজত তেওঁলোকক যি ধৰণে ব্যৱহাৰ কৰা হৈছে, এইটো নাৰী জাতিৰ প্ৰতি অপমান। এইটো এটা ৰেগিঙৰ নিচিনা বস্তু। এটা যাবই লাগিব, নহ'লে কাটি দিম, এনেকুৱা ক'ৰবাত হ'ব পাৰে নেকি? আৰে পইচা আমাৰে দি আছে, ইয়াৰ কৰ কাতলৰ ধনেৰে আমাক দিছে। গতিকে এই ক্ষেত্ৰত ৰাইজে এইবাৰ সেইকাৰণে এই পৰিৱৰ্তনৰ গোটেই পৰিৱেশটো আহিছে। আৰু আমাৰো জনগণৰ মাজত এই গোটেই কথাটো তেওঁলোকে যিমান যি নকওক লাগিলে, হিতাধিকাৰী আঁচনি পোৱা মানুহৰ ভোট লৈ তেওঁলোকক ভয় ভাবুকি খুৱাই, এটা সময়ত ভুৱা অৰুণোদয় প্ৰপত্ৰ বিলাই, এতিয়া ভুৱা মাটি দিম বোলা ফৰ্ম ফিল আপ কৰোৱাই জনগণৰ পৰা ভোট ল'ব নোৱাৰে। এনেকৈ কৰি এইটো এনেকুৱা MLA হ'ব নোৱাৰে।
মইনিয়া মছজিদ মাটি হিৰত লৈ কোনোবাই এম এল এ হ'ব পাৰিব আৰু মই মাটি হিৰত লৈ আজি ওলাইছো মই এম এল এ হ'ম ইয়াত বেলেগ কোনো এম এল এ হ'ব কোন ব্লগ বনাইছে কি কথা কি ব্লগিং কৰিছে মই নাজানো কিন্তু এটা কথা ঠিক 126টা সমষ্টি কোনোবাই যদি মোবাইলটো লৈ যদি এনেকুৱাকৈ কিবা এটা দেখুৱাই যদি এম এল এ হ'ব পাৰে তেতিয়াহ'লে 126টা সমষ্টিত মোবাইল লোৱাসকলে এম এল এ হৈ যাব পাৰিব এনেকুৱা এম এল এ এম এল এ এনেকুৱা সহজ নহয় এম এল এ কাৰণে সাধনা লাগিব এম এল এ হ'বৰ কাৰণে কষ্ট কৰিব লাগিব ৰাইজৰ মৰম আদায় কৰিব লাগিব মাতটো মিহি হ'ব লাগিব মাতটো খুব মিহি হ'ব লাগিব মানে জোঙা হ'ব নালাগে মাতটো তাৰপিছত আহিব লাগিব অকণমান ৰাইজৰ আৱেগ বুজি ৰাইজৰ প্ৰথমতে ভগৱানৰ এতিয়া তাত আমি প্ৰাৰ্থনা কৰিব যাওঁ ডাইৰেক্ট ভগৱানক যদি কওঁ ভগৱান মোক আশীৰ্বাদ দিয়া তাৰপিছত তোমাক সেৱা কৰিম এইটো নহয় না মইনিয়া মছজিদ ভগৱান মইনিয়া মছজিদ ৰাইজক কিবা এটা দিব লাগিছিলে কি সময় দিব লাগিছিল এবছৰ আগতে আহি ইয়াত বানপানীৰ সময়ত সাহায্য প্ৰদান কৰিব লাগিছিল ইয়াত মানুহৰ যেতিয়া মৃত্যু হয় সেই মৃত্যু হোৱা সময়ত মানুহক খবৰ ল'ব লাগিছিল সকামৰ কাৰণে কিবা এটা খৰচা কৰিব লাগিছিলে দুখীয়া তুলনি বিয়া সকামত বা কোনোবা মানুহ মৃত্যু হওঁতে কোনোবা মানুহৰ বেমাৰ হওঁতে দৰৱ কিনিবলৈ টকা দিব পাৰিব লাগিছিল যেতিয়া মৃত্যু হয় মানুহৰ মৃতদেহ ঘৰলৈ লৈ আনিব নোৱাৰে সেই সময়ত কিবা এটা সাহায্য ৰাইজে টকা তোলে সেই সময়ত সাহায্য দিব লাগিছিলে এই শংকৰ জন্মোৎসৱ ৰাস ইয়াত পূজা ইয়াত ভাগৱত পাঠ ইয়াত সৃষ্টিশীল নৃত্য ইয়াত আই নাম ইয়াত বিয়া নাম ইয়াত দিহা নাম ইয়াত উৰুলি প্ৰতিযোগিতা মইনিয়া মছজিদ বহুত কিবা কিবি হয় সেইবোৰ কিবা এটা অৰ্চনী আগবঢ়াব লাগিছিল ডাইৰেক্ট আহি মইনিয়া মছজিদ এটা ভগৱানে কৈছে ভগৱান মোক আশীৰ্বাদ দিয়া এম এল এ কৰি দিয়া এনেকৈ কেনেকৈ হ'ব ভগৱানে প্ৰথমতে আহি পেলাই মন্দিৰটো সেৱা কৰিব লাগিছিল মন্দিৰটো চাফা কৰিব লাগিছিল তাৰপিছত আহি পেলাই তাত কলপাত দিব লাগিছিল তাৰপিছত তাত চাকি দিব লাগিছিল তাৰপিছত শলিতা দিব লাগিছিল তাৰপৰা তেল দিব লাগিছিল তাৰপৰা কল এটা কাটি বা আপেল এটা কাটি বা আলু এটা কাটি তাত ধূপ জ্বলাব লাগিছিল তাৰপিছত নামঘৰটো পৰিষ্কাৰ কৰিব লাগিছিল এইটো নামঘৰ আমি নামঘৰক আজি এই নামঘৰৰ মাটি সেৱা কৰি আহিছোঁ মইনিয়া মছজিদ এনেকৈ আহি পেলাই কোনোবাই উঠি পেলাই এনেকৈ কৰি পেলাই এনেকৈ কৰি এইটো এনেকুৱা এম এল এ হ'ব নোৱাৰে মইনিয়া মছজিদ মাটি হিৰত লৈ কোনোবাই এম এল এ হ'ব পাৰিব আৰু মই মাটি হিৰত লৈ আজি ওলাইছোঁ মই এম এল এ হ'ম ইয়াত বেলেগ কোনো এম এল এ হ'ব নোৱাৰে ধন্যবাদ